ই-ৰিক্সা চলাই স্বাৱলম্বী জামুগুৰিঘাটৰ স্বামীহাৰা পিংকি মুদৈ। স্বামীহাৰা এগৰাকী সাহসী মহিলা। জামুগুৰিঘাটৰ কুসুমটোলা পিঠাগুৰি দলৰ এইগৰাকী পিংকি মুদৈ ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ উপৰি পৰিয়ালটো পোহপাল দি আহিছে। 4 বছৰ পূৰ্বে স্বামী মৃত্যুৰ পিছতে সন্তানটিক লৈ অকলশৰীয়া হৈ পৰা মহিলাগৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই-ৰিক্সা আৰু এইখনেই চলাই দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়ুৱাকে ধৰি সকলো কৰিব লগা হৈছিল সাহসী মহিলাগৰাকীয়ে। জীৱন যুঁজত জঁপিয়াই পৰা এগৰাকী মহিলাই দিনত ই-ৰিক্সা চলোৱাৰ পৰিসংখ্যা বিক্ৰী কৰে ব্ৰইলাৰ মাংস। এইদৰে আন 10 গৰাকী মহিলাতকৈ পৃথক এইগৰাকী পিংকি মুদৈ নিজকে কৰি তুলিছে স্বাৱলম্বী। পিংকি মুদৈ আপোনাৰ ঘৰ পিঠাগুৰি দল কুসুমতলা পিঠাগুৰি দল। আপুনি ই-ৰিক্সা চলাই? হয়। কেতিয়া চলাই? আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল। ই-ৰিক্সাখন কিয় চলাবলৈ ল'লে আপুনি? মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ। ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ। কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক। হাজবেণ্ডৰ কি হৈছিল? হাজবেণ্ডৰ চুগাৰ আছিলে, চুগাৰ হৈ পেলাই হঠাৎ ডেথ হৈ গ'ল। কিমান বছৰ? 5 বছৰ হ'ল। আপুনি এখন চলোৱা কিমান বছৰ? মোৰ 2 বছৰ পাৰ হ'ল নেকি। 2 বছৰ পাৰ। হয়। ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো। ইয়াতে পিঠাগুৰি দলতে কাটো। না সন্ধিয়া কাটো, দিনটো টমটম চলাওঁ, সন্ধিয়া ব্ৰইলাৰ কাটো। কেতিয়াবা 200 কেতিয়াবা 300 এনেকৈ। ব্ৰইলাৰটো 60-70 টকা থাকে। হয়, এনেকে পৰিয়ালটো চলি আছো। ল'ৰা এটাই এইবাৰ ক্লাছ 5ত, এইবাৰ ক্লাছ 6ত যাব। হয়, ভাড়া লৈ আহিছো। মই টুপিয়ালৈকে যাওঁ, চতিয়ালৈকে যাওঁ। অকণ সংঘৰ্ষ মানে অকণ ভয় লাগিছিলে নতুনত, পিছত এতিয়া ভয়টো নাইকিয়া হৈছে আৰু। মহিলা চবেই এনেকে মোৰ নিচিনা চবেই আগবাঢ়িলে অকণ মানে ভাল লাগিলেহেঁতেন আৰু কেইজনমান মানে ধৰক মহিলা মানে কাম কৰিব একো লাজ কৰিব নালাগে, লাজ কৰিব নালাগে। News Text Report, The Northeast Times.